নমস্কাৰ ৰাইজ ৰাইজ প্ৰথমতে সেই ব্যক্তিজনৰ কথাষাৰ শুনি লওক। আৰু আদিত্য খাকলাৰী দিলত দলে প্ৰমোদ বড়ো নিচিনা মানুহে বাংলাদেশী এজেণ্ট হিচাপে আমাৰ বিৰোধিতা কৰিছে। এই বিৰোধিতা কিন্তু আমি মানি নলওঁ। আমি এয়া আমাৰ অধিকাৰ, এয়া আমাৰ প্ৰাপ্য। কোনোবা আপুনি কোন হয়? আপোনাকতো আমি চিনিয়ে নাপাওঁ আৰু আমাৰ চিনিবলৈ দৰকাৰো নাই। কিন্তু আপোনাক এটা কথা সুধিব বিচাৰো, আপুনি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আদিত্য খাকলাৰী ডাঙৰক বাংলাদেশী এজেণ্ট বুলি কোন সাহসেৰে ক'লে? কি প্ৰুফ আছে আপোনাৰ তাতে? আপুনি প্ৰুফ দিব পাৰিব জানো তেওঁ দুজনে যে বাংলাদেশী এজেণ্ট? আপুনি যেনেকুৱা আপোনাৰ জাতিৰ কাৰণে মাত মাতি আছে, তেওঁ দুজনেও নিজৰ জাতি, নিজৰ সংস্কৃতি আৰু অহা প্ৰজন্মৰ কাৰণে মাত মাতি আছে। তাতে কোনো ডাউট কৰিব লগা একো কথা নাই। আৰু তেওঁ মাত মাতিয়ে যাব। আৰু তেওঁ মাত নামাতিলেও আমি নিজৰ জাতিৰ কাৰণে, আমি নিজৰ জাতি সংৰক্ষণৰ কাৰণে আমি মাত মাতিম। আৰু যোনবোৰ জাতিয়ে ST বিচাৰি আছে, সেই জাতিৰ মাজতে কিছুমান তেনেকুৱা আছিলে যোনে বড়ো মানুহ বুলি ক'লে বা ট্ৰাইবেল মানুহ বুলি ক'লে ঘিন কৰা আছিলে, গাহৰি খোৱা জাত বুলি কোৱা আছিলে, পকা খোৱা জাত বুলি কোৱা আছিলে। আজি কিয় ST ডিমাণ্ড কৰি আছে? আপোনালোকক ST লাগে যদি আপোনালোকে 100 বছৰৰ কাৰণে বনবাস কৰি আহক জংঘলত। ST এনে ডিমাণ্ড কৰি পোৱা বস্তু নহয়। ST কি মন্দিৰৰ প্ৰসাদ ভাবিছে নেকি যেনে হাতটো এনেকুৱা কৰিলে আমি প্ৰসাদৰ দৰে সকলোকে বাতি দিম? আপোনালোকে ST ডিমাণ্ড কৰিব পাৰে, কিন্তু আমি অপোজ কৰিম। কাৰণ আমি নিজৰ ৰাজ্যৰ কাৰণে আমি অপোজ কৰিব লাগিবই। ট্ৰাইবেল সংস্থা জিন্দাবাদ।